চৰকাৰ 2026 চনত কোনে হেঁহাই মাৰিব সাহসীয়া পক্ষ বিজেপিয়ে বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰিছে। তেনে ক্ষেত্ৰত যি বিৰোধী আছে বিৰোধীৰ গতি খুব ঢিলা, খুব তেওঁলোকৰ মন্থন গতিত চলি আছে। একফালে তেওঁলোকৰ যি ইণ্ডিয়ান এলায়েন্স সেইটো সফল হ'ব পৰা নাই। অখিল গগৈ ডাঙৰীয়াই সদায় নতুন নতুন মন্তব্য দি আছে কংগ্ৰেছৰ এগেইনষ্টে, যিটো বিগ ব্ৰাদাৰ কংগ্ৰেছ তাক কোৱা হয়, তেওঁলোকৰ বিৰুদ্ধে কিছু মন্তব্য দি আছে। আল্টিমেটলি যোনটো এলায়েন্সটো সেইটো সফল হোৱা নাই। যদিও লুৰিণজ্যোতি গগৈ তেওঁলোকৰ লগত আছে, তো লুৰিণজ্যোতি গগৈ যিহেতু তেওঁলোকৰ কোনো বৰ্তমানলৈ কোনো তেওঁলোকৰ এটা সমষ্টি নাই, কোনো তেওঁলোকৰ MLA নাই, তেনে ক্ষেত্ৰত আৰু তেওঁলোকৰ যি সাংগঠনিক ভেটি সিমান শক্তিশালী নহয়। আৰু তেনেস্থলত আপোনাৰ যিটো ৰাইজৰ দল অখিল গগৈৰ নেতৃত্বত যি ৰাইজৰ দল নামনি অসমত যথেষ্ট সক্ৰিয় তেওঁলোকে, আনকি কংগ্ৰেছতকৈ কিছু ক্ষেত্ৰত তেওঁ সক্ৰিয় দেখা যায়। তেনেস্থলত দেখা গৈছে যে যদিহে ইণ্ডিয়ান এলায়েন্স নহয়, অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ লগত এলায়েন্স নকৰে, বিৰোধীয়ে চৰকাৰ এখন কৰাত যথেষ্ট জটিল হ'ব। আৰু যি তেওঁলোকৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতকো সিমান সক্ৰিয় দেখা নাই। প্ৰথম অৱস্থাত যেনেকৈ তেওঁ সক্ৰিয়তাৰে আগবাঢ়ি আহিছিল আৰু যথেষ্ট লোক তেওঁ সভাপতিসকলে যোগদান কৰিছিল, কিন্তু পিছলৈ সেই গতি পুৰা মন্থ হৈ গ'ল। বহুতে কিছুকে পদত্যাগ কৰিলে, ভাল বাহিনীতা কংগ্ৰেছৰ পৰা পদত্যাগ কৰিব লগা হ'ল। তেনেস্থলত কিন্তু যি শাসকীয় পক্ষ, তেওঁলোকৰ যি মিত্ৰজোঁট অসম গণ পৰিষদ, তেনেস্থলত কিন্তু তেওঁলোক বহুত ঐক্যবদ্ধ। যদিও কিছু ক্ষেত্ৰত অসম গণ পৰিষদে বিসম্বাদ কৰিছিল বা অসম পৰিষদৰ কিছু নেতা বিসম্বাদ কৰিব বিচাৰিছিল, কিন্তু তেওঁলোকৰ সবল নেতৃত্বৰ সবল হেঁচাত সেইখিনি বিসম্বাদ বন্ধ হৈ গ'ল আৰু স্তব্ধ কৰিলে। আৰু বৰ্তমান তেওঁলোকে বিজেপিৰ লগতে এলায়েন্স কৰি চৰকাৰ গঠন কৰাৰ এটা প্ৰক্ৰিয়া লৈছে। লগতে শাসকীয় পক্ষৰ যি ৰণকৌশল, বিশেষকৈ নিয়োগৰ ক্ষেত্ৰত আগতো যোৱা 5 বছৰ যথেষ্ট সংখ্যক নিয়োগ কৰিছে, তেওঁলোকে চাকৰিত নিয়োজিত কৰিছে। নতুনকৈ তেওঁলোকে আৰু বহুত উদ্যোগ উঠি অহা ল'ৰা ছোৱালীক চাকৰিত নিয়োজন কৰিছে, চৰকাৰী চাকৰিত। লগতে ইণ্ডাষ্ট্ৰী ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট আগবঢ়াই আছে, বিশেষকৈ আপোনাৰ ছেমিকণ্ডাক্টৰ জাগিৰোড আৰু নতুন নতুন বিভিন্ন ইণ্ডাষ্ট্ৰী তেওঁলোকে আৰম্ভ কৰিবলৈ যোজনা চলাইছে। আৰু যিবিলাক ফৰেইন ইনভেষ্টাৰ, জাপানৰ পৰা আদি কৰি বিভিন্ন কোম্পানীক অসমলৈ তেওঁলোকে নিমন্ত্ৰণ দিছে। লগতে এডভান্টেজ আছাম কৰি বিভিন্ন ফৰেইন কোম্পানীক ইয়াত আমন্ত্ৰণ দিয়া গৈছিল। আৰু দেখা গৈছে যে এডভান্টেজ আছামত যথেষ্ট সংখ্যক কোম্পানী ইয়াত আহিছিল অন্য দেশৰ পৰা। ঠিক তেনেকৈ নতুনকৈ যি আপোনাৰ এলিফেণ্ট কৰিডৰ বনাই আছে আপোনাৰ কাজিৰঙাত, সেইটো লৈও এটা ভাল পদক্ষেপ। সেইটো বহুত বছৰ আগতে কৰা কথা আছিল, কংগ্ৰেছৰ দিনতে এইটো প্ৰক্ৰিয়া প্ৰজেক্ট ছাবমিট কৰা হৈছিল, কিন্তু সেইটো ঘৰলৈ উঠা নাছিল। তেনেস্থলত যি যোৱাকালি যি মন্তব্য দিলে আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াই, যে এইটো হ'লে যথেষ্ট অসমত মানে আকৌ ধূলি হ'ব, পাহাৰ কাটিব লাগিব, পাহাৰ খনন কৰিব লাগিব, তো এনেকুৱা কিছু থলুৱা মন্তব্যৰ কাৰণে ৰাইজৰ কিছু অধিষ্ঠিত হোৱা দেখা গৈছে। আৰু এনেকুৱা ধৰণৰ মন্তব্যৰ কাৰণে হয়তো গৌৰৱ গগৈ ডাঙৰীয়াই ৰাইজৰ পৰা কিছু আঁতৰি যাব লগা হৈছিল। আৰু বিশেষকৈ যি তেওঁলোকৰ ওপৰত এটা গোচৰ আছে, খিলঞ্জীয়া ৰাইজে বিভিন্ন সংগঠনে তেওঁলোকৰ ওপৰত আপত্তি দৰ্শায় যে কংগ্ৰেছে খিলঞ্জীয়া মনতকৈ বংগমূলীয়া মুছলমানৰ ক্ষেত্ৰতে তেওঁলোকে বেছি সক্ৰিয়তাৰে মাত মতা দেখা যায়। তো এইটো এটা কংগ্ৰেছৰ এটা মাইনাছ পইণ্ট নিৰ্ভৰ ক্ষেত্ৰত তেওঁলোক আছে। তো দেখা যায় যে আগন্তুক 2026 চনটো কাৰ হাতত যাব। এইটো দেখা গৈছে যে ক্ষেত্ৰত যথেষ্ট সক্ৰিয়তা আৰু সবল নীতি তেওঁলোকৰ প্ৰচাৰ চলাই আছে। তেনে ক্ষেত্ৰত কিন্তু বিৰোধী সম্পূৰ্ণ এটা নিষ্ক্ৰিয়তা। আৰু যি অন্য যি দল আছে আপোনাৰ, যি কোনো এটা এলায়েন্সত নাই, ইণ্ডিয়া এলায়েন্সতো নাই বা NDA এলায়েন্সতো নাই, বিশেষকৈ আপোনাৰ বৰ্তমান ৰাজ্য দলে ক'ব লাগিব বা আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ, এই দলখিনি কিন্তু বেছি কোনো এটা দেখা যোৱা নাই। অকল ৰাজ্য দলৰে কিছু দেখা গৈছে, তেওঁলোকে বিভিন্ন ধৰণৰ সাংগঠনিক কাম কাজ কৰি আছে, বিভিন্ন ধৰণৰ যোগদান কাৰ্যসূচী চলাই আছে, বা তেওঁলোকৰ বিভিন্ন প্ৰাৰ্থীৰ প্ৰত্যেকে আজি তেওঁলোকৰ নমিনেশ্যন দিছে। কিন্তু তেনেস্থলত তৃণমূল কংগ্ৰেছ বা আম আদমি পাৰ্টি বা অন্য যি দল আছে সমাজবাদী পাৰ্টি, তেওঁলোকৰ অসমত কোনো এটা সক্ৰিয়তা নাই বা তেওঁলোকৰ কোনো এটা প্ৰচাৰ দেখা যোৱা নাযায়। তেনে ক্ষেত্ৰত দেখা যায় যে 2026টো বিজেপিৰ হাতলৈ যোৱা এটা সম্পূৰ্ণ সম্ভাৱনা থকা বুলি আমি প্ৰাগজ্যোতিষ নিউজৰ এটা সমীক্ষা আমি চলাইছোঁ। ধন্যবাদ।